নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ বিপ্লৱ ভাই ইউটিউব চেনেলত প্ৰথম ব্লগিং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক প্ৰথম মোৰ ঘৰখন দেখুৱাম। আপোনালোকক আৰম্ভ কৰোঁ। প্ৰথমে গেটৰ সন্মুখৰ পৰা দেখুৱাম আপোনালোকক। প্ৰথম যিহেতু বনাম ভুল হ'ব, আপোনালোকে মোক ভুলবোৰ শুধৰাই দিব, আঙুলিয়াই দিব। মোৰ প্ৰথম ব্লগিং চেনেল হ'ব। তেনেহ'লে ভিডিঅ'টো গেটৰ সন্মুখৰ পৰা আৰম্ভ কৰোঁ। এইটোৱে আমাৰ মেইন ৰাস্তাৰ, এইটো ঘৰলৈ যোৱা পদূলি। বগা বগা দেখিছে, এইখিনি হেমেলু কপা হয়। এইজোপা চাওক, হেমেলু গছ। এইটো গোহালি আছিলে, ভাঙি দিয়া হ'ল। এইটো ঘৰলৈ যোৱা। এইখন আমাৰ প্ৰথম গেট। আমাৰ পদূলিটো দীঘল। এইফালে তামোল গছ, এইফালে চাব পাৰোঁ সোঁ চাইডে গোটেই গোমধান লগাই থৈ দিয়া আছে। আজি প্ৰায় 3 মাহ 15 দিনমান হৈছে। এইটো গোহালিটো তাত দেখা হৈছিলোঁ, এইটো ভাঙি কেনে ইয়াত লৈ অনা হ'ল। এই 2 নম্বৰ গেট আমাৰ ঘৰ পালোহি। এইখন চাওক আমাৰ ঘৰ। এইফালে বহি আছে আমাৰ আই, এইফালে ৰশ্মি আৰু নমামি। এইটোৱে হৈছে আমাৰ সপোনৰ ঘৰ। চাওক, মহুৱা বাতি আছে। এইফালে মা বহি আছে, আই। এইজোপা আমাৰ চোতালতে আছে। এইজোপা ডাঙৰ আজাৰ গছ আৰু এইজোপা পিপল গছ। এইজোপা চাওক, আৰু লগতে গছজোপা চাৰিকাষে এই শালিকি ফুল বুলি কোৱা হয়। গছজোপাত আছে জেওৰা ভেটি দিয়া আছে চাৰিকাষে। এইফালে পাছপিনৰ পৰা দেখাইছোঁ, এই ৰশ্মিয়ে মহুৱা বাতি আছে, গামোচা লগাই আছে। এইফালে শাক লগাই থৈ দিয়া আছে। এইজোপা কাচকল, এইজোপা কাচকল। তিতাকেৰেলা লগাই থৈ দিয়া আছে, হোৱাগৈ নাই। এইটো আমাৰ ধান মনা মিলৰ ঘৰ। বন্ধুসকল চাব পাৰে, এইটো একদম লেতেৰাকৈ থোৱা আছে। এইফালে এইটো দেখিছে নহয়, এইটো গোমধান থ'বলৈ বনাই থোৱা হৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি চাই ভাল পায়, তেনেহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এটা লাইক আৰু এটা ছাবস্ক্ৰাইবে নতুন নতুন ভিডিঅ' বনোৱাত যথেষ্ট সহায় কৰে। তেনেহ'লে মই ইমানতে সামৰিছোঁ আজি মোৰ ভিডিঅ'টো। বাই।